Hi everyone, welcome to my YouTube channel and my new vlog. তো আজি মই কম সাপ্লিমেন্ট নোহোৱাকে বডি বনাব পাৰি না নোৱাৰে, কাৰণ বহুতে মোক সোধে যে সাপ্লিমেন্ট নোহোৱাকে আমি বডি বনাব পাৰিম না নোৱাৰিম, বা যিবিলাক ষ্টুডেণ্টছ আছে বা যিবিলাক ফাইনেন্সিয়েলি ইমান ষ্ট্ৰং নহয় সিহঁতে সোধে যে আমি সাপ্লিমেন্ট এফৰ্ড কৰিব নোৱাৰোঁ, কিন্তু আমাৰ কম্পিটিশ্যন খেলিব মানে বহুত ইচ্ছা। তো সাপ্লিমেন্ট ইউজ নকৰাকে ঘৰৰ ডাইটেৰে বডি বনাব পাৰিম নে নোৱাৰিম। তো এইবোৰ মানে লটছ অফ থিং মানে মই কথা শুনি থাকোঁ বা বহুতে কুৱেশ্যন সুধি থাকে, তো সেইটো কাৰণে মই ভিডিঅ'টো বনাইছোঁ যাতে আপোনালোকৰ হেল্প হয়। তো ভিডিঅ' স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকক, মই গোটেইখিনি আপোনাক বুজাই দি আছোঁ। যদি আপোনালোকে এই চেনেলটো নতুনকৈ চাই আছে দেন ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে মোৰ এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে মিছ নকৰে বা আপোনালোকে মোৰ এনেকুৱা ধৰণৰ আপডেট যাতে আপোনালোকে পাই থাকে। তো তাৰ কাৰণে ছাবস্ক্ৰাইব কৰি দিয়ক। এতিয়া মানে বেছি দেৰি নকৰোঁ, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো ফাৰ্ষ্ট কথা হৈছে সাপ্লিমেন্ট নোহোৱাকে বডি বনাব পাৰি নে নোৱাৰি। চাওক, সাপ্লিমেন্ট হৈছে এটা মানে ৰাস্তা বডি বনোৱাৰ, মানে বডিটো ভাল ৰিজাল্ট দেখাব বা জল্দি মানে ফাষ্ট ৰিজাল্ট দেখাব কাৰণে এটা হৈছে ৰাস্তা। কিন্তু এনেকুৱা নহয় যে সাপ্লিমেন্ট নোহোৱাকেও আমি বডি বনাব নোৱাৰোঁ। চাওক, মেইন বস্তু হৈছে বডিত আমাৰ ডেইলি বেচিছত যিখিনি বস্তু লাগে, লাইক আমাৰ গুড কাৰ্বছ, গুড ফেট, প্ৰটিন ইয়া ফিৰ ভিটামিন, মিনাৰেল, ফাইবাৰ বা যিখিনি মানে বডিত লাগে আৰু লাইক মাইক্ৰ' এণ্ড মেক্ৰ' নিউট্ৰিয়েণ্ট যিখিনি বস্তু লাগে সেইখিনি বেছি ইম্পৰ্টেণ্ট। বা আমাৰ প্ৰপাৰ শ্লিপ, তাৰপিছত যিখিনি হাৰ্ড ৱৰ্ক কৰিব লাগে বা ৱৰ্কআউট প্লেনখিনি যেনেকৈ দিছে সেইখিনি কৰিছোঁ নে নাই, সেইখিনিহে বেছি ইম্পৰ্টেণ্ট। কিন্তু ছাপ্লিমেণ্ট নোহোৱাকৈ যে বডি বনাব নোৱাৰি তেনেকুৱা কোনো কথা নাই। যদি আপুনি প্ৰপাৰ ডাইট কৰিছে, প্ৰপাৰ হাৰ্ড ৱৰ্ক কৰিছে, প্ৰপাৰ শ্লিপ লৈছে, দেন অভিয়াছলি বডি ডেভেলপ হ'বই হ'ব। মই গেৰাণ্টি দিব পাৰোঁ আপোনালোকে ছাপ্লিমেণ্ট নোহোৱাকৈ ডেইলি বেচিছত প্ৰপাৰ হাৰ্ড ৱৰ্ক কৰক, তাৰপিছত বডিত যিখিনি লাগে লাইক গুড কাৰ্বছ, গুড ফেট, তাৰপিছত ভিটামিন, মিনাৰেল, ফাইবাৰ মানে মাইক্ৰ' এণ্ড মেক্ৰ' নিউট্ৰিয়েণ্ট যিখিনি লাগে, বা শ্লিপ, প্ৰপাৰ শ্লিপ লওক ডেইলি 6 to 8 hours, দেন চাব আপোনালোকে 3 মাহৰ ভিতৰত আপোনালোকৰ ভাল এটা ফিজিক্স ডেভেলপ হ'বই হ'ব। এইটো 100% মই গেৰাণ্টি দিব পাৰোঁ। তো মেইন কথা হৈছে আমাৰ বডিত যিখিনি বস্তু লাগে সেইখিনিহে ইম্পৰ্টেণ্ট। এইটো মই নকওঁ যে ছাপ্লিমেণ্ট ল'ব কোনো দৰকাৰ নাই বুলি নকওঁ, ছাপ্লিমেণ্ট লওক। যদি কোনোবাই এফৰ্ড কৰিব পাৰে বা আপুনি যদি ছাপ্লিমেণ্ট এফৰ্ড কৰিব পাৰে দেন ছাপ্লিমেণ্ট ইউজ কৰক, তেতিয়া আৰু বেছি মানে ফাষ্ট ৰিজাল্ট দেখা পাব। কিন্তু মই এইটো ক'ব বিচাৰিছোঁ যে ছাপ্লিমেণ্ট নোহোৱাকৈও বডিটো বনাব পাৰি, যদিহে আপুনি প্ৰপাৰ শ্লিপ, প্ৰপাৰ ডায়েট আৰু প্ৰপাৰ মানে হাৰ্ড ৱৰ্ক কৰে, ফুল ডেডিকেশ্যনত থাকি, ফুল ডিচিপ্লিনত থাকি। মানে ছাপ্লিমেণ্ট ইউজ কৰিব লাগে, মই ছাপ্লিমেণ্ট ইউজ কৰিব নালাগে বুলি নকওঁ, লাগে। কিন্তু যদি কোনোবাই নোৱাৰে দেন নকৰিলেও আৰামছে বডি এটা মেইনটেইন কৰিব পাৰি। মই যেতিয়া ফাৰ্ষ্ট কম্পিটিশ্যন খেলিছিলোঁ 2017 চনত, তেতিয়া মই পুৰা মানে 1 বছৰ ধৰি কোনো ছাপ্লিমেণ্ট ইউজ কৰা নাছিলোঁ। মানে ৱে প্ৰটিন হওক বা BCAA হওক বা আপোনাৰ ক্ৰিয়েটিন হওক, মানে একো ছাপ্লিমেণ্ট ইউজ নকৰাকৈ মই ফাৰ্ষ্ট কম্পিটিশ্যন খেলিছিলোঁ। আৰু মই তেতিয়া ডিষ্ট্ৰিক্টত মানে ফাৰ্ষ্ট কম্পিটিশ্যনখনতে গ'ল্ড মেডেল আনিছিলোঁ। তো মই যদি পাৰোঁ আপোনালোকে কিয় নোৱাৰিব, আপোনালোকেও অভিয়াছলি পাৰিব। জাষ্ট আপোনালোকে খালি নিজৰ ডায়েটখিনি ভালকৈ কৰক, পূৰা প্ৰপাৰ শ্লিপ লওক ডেইলি 6 to 8 hours, তাৰপিছত যিখিনি হাৰ্ড ৱৰ্ক কৰিব লাগে সেইখিনি পূৰা ভালকৈ ফুল ডেডিকেশ্যনত, ফুল ডিচিপ্লিনত কৰক, দেন অভিয়াছলি আপোনালোকেও মানে ভাল ফিজিক্স এটা মেইনটেইন কৰিব পাৰিব। তাৰপিছত যদি আপোনালোকে ভাবে যে মই ছাপ্লিমেণ্ট এফৰ্ড কৰিব পাৰিম, দেন অভিয়াছলি লওক, তেতিয়া আৰু বেছি ফাষ্ট ৰিজাল্ট দেখা পাব। তো এতিয়া বহুতে মানে মেক্সিমামে এই ধৰক স্পনচাৰ যে কৰি থাকে বা যিবিলাক চেলিব্ৰিটি থাকে সিহঁতে মানে ৱে প্ৰটিন ল'ব কয় বা BCAA ল'ব কয়, এইটো ল'লে বডিটো আৰু বেছি ভাল হ'ব, এইটো ল'লে বডিটো আৰু অলপ বেছি ষ্ট্ৰং হ'ব বা ৰিকভাৰী ভাল হ'ব। তো সিহঁতে কোৱা কথাখিনিও মই মিছা বুলি নকওঁ, কিন্তু মেইন কথা হৈছে সিহঁতৰ পিছত যি মানে সিহঁতে কেনেকুৱা হাৰ্ড ৱৰ্ক কৰে, বা সিহঁতে যে কয় মই এইটো লৈছোঁ বা মোৰ সেইকাৰণে এইটো মাচুল বেছি ডেভেলপ হৈছে, বা মোৰ এইটো ইউজ কৰাৰ পৰা মই অলপ বেছি ফ'কাছ কৰিব পাৰিছোঁ বা মই বেছি ডেভেলপ পাইছোঁ। তো সেইবোৰ কোৱা কথাটো মিছা বুলি নকওঁ, কিন্তু তাৰ পিছত কিমানখিনি সিহঁতে হাৰ্ড ৱৰ্ক কৰে বা কিমান সিহঁতে কি ডায়েট লয়, কিমান কি মানে প্ৰটিন লয়, বা কিমানখিনি শ্লিপ লয়, কিমান হাৰ্ড ৱৰ্ক কৰে, কিমান ডিচিপ্লিন লয়, সেইটো মানে বহুত কথা আছে। তো সেইবোৰ মানে ফ'ল' কৰিব নালাগে আপোনালোকে, সেইবোৰক ফ'ল' কৰি লাভ নাই। জাষ্ট আপোনালোকে নিজৰ ডায়েট, নিজৰ শ্লিপ, নিজৰ যোনখিনি মানে ৱৰ্কআউট আছে সেইখিনি ভালকৈ কৰক। তো অভিয়াছলি আপোনালোকে ভাল ফিজিক এটা মেইনটেইন কৰিব পাৰিব। মানে এইবোৰ ছাপ্লিমেণ্ট নোহোৱাকৈও মানে বডি এটা ভালকৈ মেইনটেইন কৰিব পাৰি। তাৰপিছত যদি এফৰ্ড কৰিব পাৰে দেন অভিয়াছলি লওক, অভিয়াছলি আৰু বেছি ভাল ৰিজাল্ট দেখা পাব। তো এইখিনিয়ে মোৰ ক'ব লগা আছিল। তো ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে ক'ব।
আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি আপোনালোকৰ মনত কিবা মানে কুৱেশ্যন আছে সুধিব লগা আছে তেনেহ'লে মই মোৰ ইনষ্টাগ্ৰাম আই ডি ইয়াত মই দি দিছোঁ, আপোনালোকে মোক ফ'ল' কৰিব পাৰে বা আপোনালোকৰ যদি কিবা কুৱেশ্যন আছে মোক সোধক, মই এনচাৰ দি দিম আপোনালোকৰ কুৱেশ্যনৰ। তো নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ, বাই বাই।